নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো আপোনাৰ কাৰণে অশেষ গুৰুত্ব হ'বলৈ গৈ আছে। হয়, অসমীয়া নতুন বছৰ আপোনাৰ বাবে কেনেকুৱা হ'ব জানিবলৈ এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক। ভাগ্য হঠাৎ উজলি উঠিব, ইনকামৰ ক্ষেত্ৰত লাভ হ'বনে, জীৱনত আহিব ডাঙৰ পৰিৱৰ্তন, কাৰোবাৰ জীৱনত আহিব আকৌ বিশাল সাংঘাতিক পৰিৱৰ্তন। প্ৰিয় দৰ্শক, অসমীয়া নতুন বছৰটোত আপোনাৰ কেনেকুৱা হ'ব? আয়, ব্যয়, চাকৰি, ব্যৱসায়, প্ৰেম, পাৰিবাৰিক জীৱন, শুভ ৰং, শুভ বাৰ, শুভ দিন, শুভ সংখ্যা সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত। প্ৰিয় দৰ্শক, সেয়েহে এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক আৰু ভিডিঅ'টোৰ মাজভাগত বিশেষ টিপছ দিম, যাৰ জৰিয়তে আপোনাৰ জীৱনত আহিব ডাঙৰ টাৰ্ণিং পইণ্ট। সেয়েহে প্ৰিয় দৰ্শক, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাওক আৰু লগতে কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিবচোন আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আৰু লগতে আপোনাৰ ৰাশিটো লিখি দিব। আপোনালোকক আটাইকে অসমীয়া নতুন বছৰৰ 2026-27 অসমীয়া নতুন বছৰৰ আন্তৰিক শুভেচ্ছা অভিনন্দন থাকিল আমাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা। এই নতুন বছৰত আপোনাৰ জীৱনত সুখ, শান্তি, সফলতা, ছাকচেছফুল সকলো ক্ষেত্ৰতে জয় লাভ কৰিব পাৰে, তাৰে কামনা কৰিছোঁ। এয়ে আমাৰ অন্তৰৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰম্ভণি মানেই নতুন আশা, নতুন সুযোগ, নতুন পথ। এই বছৰটো আপোনাৰ জীৱনত বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা যাব। ৰাশি চক্ৰৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল 2026 আৰু 27 অসমীয়া নতুন বছৰটো কেনেদৰে পাৰ হ'ব আপোনালোকৰ স্বাস্থ্য, প্ৰেম, শিক্ষা, পাৰিবাৰিক, ভৱিষ্যত, শুভ ৰং, শুভ সংখ্যা সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত। আপোনালোকৰ ৰাশিফল অথবা ভাগ্যফল। প্ৰিয় দৰ্শক, ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে আপোনালোকক জনাওঁ যে আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে যদি আমাৰ ইউটিউব চেনেলত আহিছে, ভিডিঅ'বোৰ চাই ভাল লাগে নিশ্চয় লাইক এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব। মীন ৰাশিৰ ব্যক্তিসকলৰ ভৱিষ্যত অতি উজ্জ্বল হয়। এই ৰাশিৰ বৃহস্পতিৰ শুভ দৃষ্টিত জীৱন মধ্য সময়ত বয়সতে মীন ৰাশিৰ ব্যক্তিসকলৰ দুখ উন্নতি কৰি যায়, কিন্তু কিছুমান ক্ষেত্ৰত এই ৰাশিৰ লোকসকল খেলা-ধূলা, ডেন্স, নৃত্য আদি সুন্দৰভাৱে মনত এটা উচ্চাকাংক্ষা কৰিবলৈ বিচাৰে। মীন ৰাশিৰ ব্যক্তিসকলে ৰাজনীতিক, আইন, কৃষি, উদ্যোগ, পৰিবহণৰ সৈতে আত্মনিৰ্ভৰশীল হ'ব বিচাৰে। বৃহস্পতিৰ শুভ থকাৰ কাৰণে মীন ৰাশিৰ লোকসকলে ৰাজনৈতিক ব্যৱসায়িক ক্ষেত্ৰত অধিক লাভৱান হ'ব পাৰে। মীন ৰাশিৰ ব্যক্তিসকল, বিশেষকৈ যিসকল বিবাহিত হৈছে, মীন ৰাশিৰ ব্যক্তিসকল বিবাহিত জীৱন ইমান সুখৰ নহয়। মীন ৰাশিৰ ব্যক্তিৰ দাম্পত্য জীৱন বহু সময়ত এক ভুল বুজাবুজি হোৱা দেখা যায়। ভাই ভনীৰ মাজে এটা সংঘাত, কাজিয়া পেচাল। মীন ৰাশিৰ জীৱনটোত অতি সুন্দৰ স্বাস্থ্যৱান হয়। মীন ৰাশিৰ ব্যক্তিৰ ৰোগ, কামৰ প্ৰতি আগ্ৰহ থাকে, নিষ্ঠাৰে নিজে অকলে কৰি আগবাঢ়ি যাব বিচাৰে। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত ৰিলেশ্যনশ্বিপত কেনেকুৱা হয়, মীন ৰাশিৰ প্ৰেম সম্পৰ্ক স্থাপন কৰি বৈবাহিক জীৱন কটাব বিচাৰে। মীন ৰাশিৰ জাতিকাই গোপনে প্ৰেম নকৰে। বহু সময়ত মীন ৰাশিৰ যুৱক যুৱতীয়ে গোপনভাৱে অন্যৰ লগত প্ৰেমৰ সম্পৰ্কও ৰক্ষা কৰি যায়, কিন্তু প্ৰেমৰ ওপৰত অধিক গুৰুত্ব দিয়ে। কিন্তু এওঁলোক এই 2026 চনৰ অসমীয়া নতুন বছৰত কৰ্মস্থানত প্ৰথম গ্ৰহটোৱে হৈছে বৃহস্পতি। এই বছৰটো বৃহস্পতিৰ চতুৰ্থ ঘৰত থকাৰ কাৰণে কৰ্মস্থানত শুভ প্ৰভাৱ পৰিব। মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে বেংক, ছ'চিয়েল মিডিয়াৰ জৰিয়তে ইনকামৰ ক্ষেত্ৰত ডেভেলপমেণ্ট হ'ব পাৰিব। ব্যৱসায় বাণিজ্যটো শুভ থাকিব। ইনকামৰ ক্ষেত্ৰত গ্ৰহটো হৈছে মংগল, কিন্তু বছৰৰ আৰম্ভণিতে মংগল গ্ৰহটো আপোনাৰ ৰাশিত থাকিব, যাৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত, ইনকামৰ ক্ষেত্ৰত শুভ প্ৰভাৱ পৰিব। এই ৰাশিৰ ৰবি কিন্তু তুংগী হৈ আছে, সেয়েহে মাটি বাৰী, দালালি, ভূমি বিভাগৰ, চাহ মিঠাই ব্যৱসায়, মাংস ব্যৱসায়, বিভিন্ন উদ্যোগৰ ক্ষেত্ৰত কিন্তু ব্যৱসায় আদৰি ল'ব বিচাৰিব পাৰে। কিন্তু লাভ ৰিলেশ্যনশ্বিপৰ বিষয়ে জানো আহকচোন। তাৰ আগতে আপোনালোকৰ
শুভ বাৰ, শুভ তাৰিখ, শুভ ৰং জানো আহকচোন। আৰু ভিডিঅ'টোৰ লাষ্টৰ আমি জনাম বিশেষ টিপছ। সেয়ে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকক। মীন ৰাশিৰ ব্যক্তিসকলৰ শুভ বাৰ হৈছে সোমবাৰ। দিনটোত মহাদেৱৰ প্ৰিয় দিনে হৈছে সোমবাৰ। সোমবাৰ দিনটোত ওম নমঃ শিৱায় মন্ত্ৰ 108 বাৰ জপ কৰিলে আপোনালোকৰ খুব এটা ভাল হ'ব। আৰু লগতে ৰাতিপুৱা শুই উঠিলে মাটিটো আপুনি ভক্তি কৰি কেনে, মাক ভক্তি কৰি কেনে উঠিব, চাব আপোনাৰ দিনটো শুভ হ'ব। আপোনালোকৰ শুভ ৰং হৈছে হালধীয়া, শুভ ধাতু হৈছে সোণ। আপোনালোকৰ প্ৰিয় মাহটো হৈছে অসমীয়া পুহ মাহ, চৈত মাহ। এইকেইটা মাহত আপোনালোকে যিকোনো শুভ কাম কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটো, এই বছৰটো, অসমীয়া নতুন বছৰটো বৃহস্পতিৰ চতুৰ্থ ঘৰত থকাৰ কাৰণে স্বাস্থ্যৰ ক্ষেত্ৰত শুভ থাকিব, মাধ্যম এটা থাকিব। ইনকামৰ ক্ষেত্ৰত আমি জানিলোঁ। এইবাৰ আছে আমি লাভ ৰিলেশ্যনশ্বিপৰ বিষয়ে জানিম। তাৰ আগতে আপোনালোকক জনাওঁ যে আপোনাৰ ৰাশি অনুযায়ী সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই দিছোঁ। তাতে গৈ আপোনালোকে চাব পাৰে আপোনালোকৰ জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ জীৱন বিশ্লেষণ। আমি এইটো ভিডিঅ'ত অলপকৈ আপোনালোকক জনাইছোঁ, কিন্তু তাতে আপোনালোকে সম্পূৰ্ণকৈ জানিব পাৰিব আপোনালোকৰ স্বভাৱ, চৰিত্ৰ, লাকি নাম্বাৰ সকলোবোৰ অল এভৰিথিং। সেয়েহে এই ভিডিঅ'টো চোৱাৰ পিছতে নিশ্চয়কৈ আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলটো চাই ল'ব। মীন ৰাশিৰ ব্যক্তিসকলে প্ৰেম বিবাহৰ ক্ষেত্ৰত 2026 চনৰ আৰু 27 নতুন বছৰটোত, অসমীয়া নতুন বছৰটোত প্ৰেমৰ ক্ষেত্ৰত, বিবাহৰ ক্ষেত্ৰত অশুভ প্ৰভাৱ পৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ জীৱনসংগী চাপৰত নাথাকিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত অশান্তি আহিলেও 15 বহাগৰ পৰা শুভ সময় মিলিব। নতুন প্ৰেমে সঁহাৰি জনাব, আপোনালোকক আদৰিব। বিপৰীত মানুহৰ লগত 7% ব্যক্তিৰ লগত সহায় সহযোগিতাৰে প্ৰেম অব্যাহত থাকিব পাৰে। সেয়ে এক আইনৰ পৰা আকৌ বহুত শুভ সময় আহিব। আৰু বিবাহৰ উপযোগী মীন ৰাশি যুৱক যুৱতীয়ে যিসকল আছে বিবাহৰ ক্ষেত্ৰত যিকোনো ক্ষেত্ৰত আপোনালোকৰ আগবাঢ়িবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি এই বছৰটোত আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি আজি আমি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। পুনৰ আকৌ আপোনালোকক লগ পাম। তেনেহ'লে আজি ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়।